1.5 বছৰ কাম কৰাই নামনি অসমৰ কিছু শ্ৰমিকক তাত 15-16 লাখ টকা তেওঁলোকক দিব লগা আছিল। তেওঁলোকক সেই টকাটো নিদি 1.5 বছৰ কাম কৰাই তেওঁলোকৰ কাপোৰ কানি খুলি ইমান বেয়াকে মাৰপিট কৰি তেওঁলোকক তাৰ পৰা খেদি পঠিয়াই দিয়ে যাতে টকাটো দিবলগীয়া নহয়। আৰু সেই শ্ৰমিকসকল যেতিয়া আহিল তেওঁলোকে বিভিন্ন তাতো থানাত কেছে দিব পৰা নাই, প্ৰাণ ৰক্ষা কৰি কোনোমতে আহি পেলাই বৰপেটাত এটা থানাত গোচৰ ৰুজু কৰিছে। আজিলৈকে ময়ূৰ বৰগোহাঁইৰ নিচিনা নেতাক কিন্তু গ্ৰেপ্তাৰ কৰা নাই। চৰকাৰে তেওঁলোকক বাৰে বাৰে প্ৰশ্ৰয় দি আছে। যদি তেতিয়াই ময়ূৰ বৰগোহাঁইৰ নিচিনা এনে উদণ্ড দাদা যিসকল আছে গুণ্ডা তেওঁক যদি গ্ৰেপ্তাৰ কৰিলেহেঁতেন, চৰকাৰে একশ্যন ল'লেহেঁতেন, আজি পুনৰ এই ৰাষ্ট্ৰীয় ঘাইপথত এনেকৈ কাম কৰি থকা শ্ৰমিকক এনেকৈ বাৰে বাৰে আক্ৰমণ কৰাৰ নিচিনা উদণ্ড যুৱক তাত সাহস নাপালেহেঁতেন। গতিকে মই কথাটো কৈ আছো উপাধ্যক্ষ মহোদয়, চৰকাৰে আৰু কিমান দিন এনে উদণ্ড গুণ্ডা প্ৰকৃতিৰ লোকক প্ৰশ্ৰয় দিব, কিমান দিনলৈকে অসমখন অৰাজক কৰি ৰাখিব, তাৰ উত্তৰটো প্ৰথমে দিয়ক। যোৱা কালি অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত শিৱসাগৰত মাজনিশা ভয়ংকৰ কাণ্ড, অস্ত্ৰসজ্জিত 17-18 জনীয়া দুৰ্বৃত্তৰ দলৰ তাণ্ডৱ, 4 লেনৰ কামত নিয়োজিত শ্ৰমিকক আক্ৰমণ শীৰ্ষক বাতৰিটোৰ প্ৰতি আপোনাৰ জৰিয়তে মই চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আৰু এই বাতৰিটোত এটা ভয়ংকৰ তথ্য প্ৰকাশ পাইছে যে ইয়াতে শিৱসাগৰৰ পৰা ডিমৌলৈ যিটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে আৰু ইয়াত 18 কিলোমিটাৰ ৰাস্তাৰ কাম পূৰ্ণগতিত চলি আছে। আৰু ইয়াত যিসকল শ্ৰমিকে ৰাস্তাত কাম কৰি আছে তেওঁলোকে তাত অস্থায়ী শিবিৰ বনাই শিবিৰত থাকি কাম কৰে। আৰু বাতৰিত উল্লেখ কৰা মতে যোৱা 2 মাহত এই শ্ৰমিকসকলক বাৰে বাৰে কিছু গুণ্ডা প্ৰকৃতিৰ উদণ্ড যুৱকে আহি পেলাই ভাবুকি দিছিল, বিভিন্ন সময়ত তেওঁলোকক আক্ৰমণ কৰে, শিবিৰত আহি গালি গালাজ কৰে, বিভিন্ন ধৰণে অপদস্থ কৰে। এই কথাবিলাক তেওঁলোকে কণ্ট্ৰেক্টৰক জনাই আছিল আৰু তেওঁলোকে জানে অশোক কুশল শৰ্মা নামৰ ঠিকাদাৰগৰাকীৰ হৈ কোম্পানী ঠিকাদাৰ উইলছন বৰগোহাঁয়ে এইটো কামটো চলাই আছে। গতিকে উইলছন বৰগোহাঁয়ে এই কথাবিলাক জানে। শ্ৰমিকসকলে বিভিন্ন সময়ত তেওঁলোকক কৈ আহিছে যে ইয়াত আমাক কিছু স্থানীয় উদণ্ড যুৱকে আমাৰ শিবিৰত অস্থায়ী শিবিৰত আহি পেলাই আমাক এনেকৈ দাবী ধমকি দিয়ে, বিভিন্ন সময়ত মাৰপিটো কৰে। তাৰপিছতো আৰক্ষীকো জনাইছে, তেওঁলোকে ঠিকাদাৰে কৈছে যে আমি থানাত জনাইছোঁ, আৰক্ষীক জনাইছোঁ, কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ একশ্যন লোৱা নাই। যাৰ কাৰণে পৰহি তেওঁলোকে এই 17-18 জনীয়া এটা দুৰ্বৃত্তৰ দলে অস্ত্ৰ শস্ত্ৰ লৈ আহি পেলাই তেওঁলোকৰ অস্থায়ী শিবিৰত সোমাই কোনো কথা বা কোনো ধৰণৰ কোনো কাৰণ নোহোৱাকেই হঠাৎ আক্ৰমণ কৰে, ইমান মাৰপিট কৰে। আৰু এই শ্ৰমিকসকলৰ অধিকাংশ আছিল বৰপেটা ৰোড হাউলি এলেকাৰ, হাউলি বৰপেটা ৰোডৰ। তেওঁলোকক ইমান মাৰপিট কৰে যে তাত 2-3 জনৰ নাকে মুখে তেজ ওলাই যায়, বহুতৰ মানে মুখ ফাটি যায়, পিঠি ফাটি যায়, আনকি কেইজনমান সংজ্ঞাহীন হৈ পৰে, চেঞ্চলেছ হৈ পৰে। ইমান মাৰপিট। আৰু এই যে কিছুদিন আগৰ পৰা তেওঁলোকক ভাবুকি দি আছিলে আৰু মাৰপিট তেওঁলোকক বিভিন্ন সময়ত আহি অতৰ্কিত আক্ৰমণ কৰে, মাৰপিট কৰে। এতিয়া উজনি অসমত এনেকুৱা এটা পৰিস্থিতি হ'ল উপাধ্যক্ষ মহোদয় যে তাত কিছু দল সংগঠনে বিভিন্ন সময়ত মানে তাতে অলপ এনেকুৱা দাদাগিৰি এটা দেখুৱাই যে নামনি অসমৰ লোকৰ বিৰুদ্ধে কিছু দল সংগঠনে তাত অলপ প্ৰৰোচিতভাৱে এটা মানে সামাজিক বাতাবৰণ বিনিষ্ট কৰে বা এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা বিগত কেইমাহৰ পৰা আমি দেখি আহিছোঁ। এতিয়া যদি এই যিসকল ঠিকাদাৰে এই শ্ৰমিকসকলক নি তাত কাম কৰাই আছে, শিৱসাগৰৰ পৰা ডিমৌ এটা বহুত গুৰুত্বপূৰ্ণ ৰাস্তা, ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰি আছে, আৰু সেই শ্ৰমিকসকলক যদি নিৰাপত্তা দিব নোৱাৰে, তাত যি মানে কণ্ট্ৰেক্টৰ তেওঁলোকেও যদি আৰক্ষীক কোৱাৰ পিছতো তেওঁলোক নিৰাপত্তা পোৱা নাই, তেনেহ'লে শ্ৰমিকসকলৰ যদি তাত এইটো নিৰাপত্তা নাই, তেনেহ'লে আনকি বাতৰিত এইটোও কোৱা হৈছে যে ৰাস্তাৰ কামটোৱেই বন্ধ হৈ যাব পাৰে, কাৰণ তাত কোনো শ্ৰমিকে কামেই নকৰিব। গতিকে ইমান ডাঙৰ এটা কাম আৰু যদি ৰাষ্ট্ৰীয় ঘাইপথৰ নিচিনা কামত যদি শ্ৰমিকৰ নিৰাপত্তা দিয়া নহয়, এই ক্ষেত্ৰত আমি দেখিছোঁ যে যিবিলাক উচ্ছৃংখল দল সংগঠনে তাত নামনি অসমৰ লোকৰ প্ৰতি বিশুদ্ধাৰ কৰে বা নামনি অসমৰ লোকৰ বিৰুদ্ধে তাত এটা জনমত সৃষ্টি কৰে, বিভিন্ন সময়ত আমি দেখিছোঁ যে এই কথাবিলাক সংবাদ মাধ্যমতো প্ৰকাশ পায়। কিন্তু আজিলৈকে চৰকাৰে সেই তেনে কোনো উদণ্ড যুৱক বা উদণ্ড দল সংগঠনৰ নেতৃত্বক আজিলৈকে কিন্তু চৰকাৰে গ্ৰেপ্তাৰো কৰা নাই, তেওঁলোকক সকিয়নিও দিয়া নাই। আনকি
কেইমাহমান পূৰ্বে ময়ূৰ বৰগোহাঁই নে বুঢ়াগোহাঁই তেওঁ এনেকৈ